সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মহান সংগীত সাধক গীতৰাজ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ঐতিহাসিকভাৱে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত উদযাপিত এই জন্মদিনত শতাধিক ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। দিনটোৰ আৰম্ভণিতে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ জৰিয়তে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছত উপস্থিত সকলোৰে একত্ৰিত অংশগ্ৰহণত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰা হয়। এই বিশেষ অনুষ্ঠানত ভূপেন হাজৰিকাৰ বিভিন্ন গীত, সুৰ, শিল্পধাৰা আৰু সমাজ জীৱনত তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়। বক্তাসকলে দুহাৰে ভূপেন হাজৰিকা কেৱল সংগীতৰ জৰিয়তে নহয়, সমাজ সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে অসম তথা ভাৰতক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰিছিল। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত আছু কৰ্মীসকলে কৈছে, ভূপেন হাজৰিকা সৃষ্টিৰাজে নতুন প্ৰজন্মৰ মাজত সঠিকভাৱে পৰিচিত কৰোৱাটো অতি প্ৰয়োজন। ইয়াৰ বাবে শীঘ্ৰে বিশেষ প্ৰচেষ্টা আৰম্ভ কৰা হ'ব বুলি অৱগত কৰে। এদৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শিৱসাগৰত সমাদৰপূৰ্ণ আৰু সাফল্যমণ্ডিত ৰূপে কাৰ্যসূচী ৰূপায়ণ কৰে। চিৰবন্য ব্যক্তি ডক্টৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি শতবাৰ্ষিকী জন্ম জয়ন্তী। এই জন্ম জয়ন্তীৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থায়ো ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীক উদযাপন কৰিছে। আজিৰ এই শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা লক্ষ্মীনাথ শিশু উদ্যানৰ এই প্ৰাংগণত থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি বন্তি প্ৰজ্বলনেৰে আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই আজিৰ এই জন্ম দিনটিত আমি সকলোৱে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তাৰ সমান্তৰালভাৱে অসমীয়া জাতিটোৰ বাবে তেখেতৰ যি সৃষ্টিৰাজি, যি অমৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক আমি নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি তেখেতসকলৰ সৃষ্টিৰাজি বোৱাই লৈ যাবৰ বাবে প্ৰয়াস কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থায়ো এই জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি জন্মৰ দিনটোতে আজি প্ৰথমতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতলৈ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু বিভিন্ন সময়ত বছৰজোৰা কাৰ্যসূচীৰে আমি তেখেতলৈ শ্ৰদ্ধা জনাম আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেখেতৰ প্ৰতি চিনাকি কৰাই দিয়াৰ প্ৰয়াসে আমি সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰয়াস অব্যাহত ৰাখিছোঁ।